আজি কারেন্ট অ্যাফেয়ার্স খিনি লৈ আহিছো ভালে কেটা ইম্পর্টেন্ট কারেন্ট অ্যাফেয়ার্স আছে যেনেকে কমিউনিটি ইনভলভমেন্ট ইন ফ্লাড ম্যানেজমেন্ট ইন আসাম creation of Assam Climate Center for Cities with the help of France government and Koch Rajbongshis তাৰপিছত Kaziranga water crisis লগতে বহুত বেছি important 21 points action points for BIMSTEC recently announced now আমাৰ topic এটা start কৰাৰ আগত these are two MCQ এটা হ'ল regarding Assam Climate Center for Cities next is regarding 6th BIMSTEC summit okay ইয়াৰে solution part টো আমাৰ last slide খনত আছে after the class আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে now after the class you will be able to solve these two questions আৰম্ভণিতে আহিল community involvement in flood management যোৱাকালি যিখন কেবিনেট হৈ গ'ল এই কেবিনেট খনত আমাৰ মেইনলি চাৰিটা ইম্পৰ্টেন্ট ডিসিশন আছে এটা হ'ল withdrawal of cases against Koch Rajbongshis in foreigners tribunal next to all DRNS allowance report next to all involving local communities in flood mitigation and last to all use of Assamese in office communication so ইয়াৰে ভিতৰত আমি প্ৰথমতে লৈছো the community participation কিয় দৰকাৰ হয় flood management ক্ষেত্ৰত এইটো হ'ল মেইনলি মেইনছৰ কাৰণে ইম্পৰ্টেন্ট GS1 GS3 নহলে GS5 ৰ কাৰণে তো কিহৰ কাৰণে ইম্পৰ্টেন্ট এটা হ'ল local communities understand the terrain river patterns and flood prone areas okay our benefit they can identify the zones risk zones আৰু সেই হিচাপত step ল'ব পাৰে চাওক ইয়াৰ আগলৈকে যদি আমাৰ অসমতো ফ্লাড আগৰ পৰা আছে হয়নে সো কমিউনিটি যিখিনি আছে আমাৰ লোকেল কমিউনিটি তেওঁলোকে ইনহিবিট কো জানিছিলে কেনেকে আমি গোটে ইন্টিগ্ৰেট কৰিব লাগে ওকে গোটেখিনি বস্তু লেটস সে যে আগৰ সময়ৰ যিখিনি লেটস ইঞ্জিনিয়াৰছ হক কন্ট্ৰাক্টৰছ হক এটসেট্ৰা they were part of the local communities many of them now এইকাৰণে তেওঁলোকে জানে যে কোনখিনি পাৰ্টত খহনীয়া বেছি হ'ব পাৰে ঠিক আছে so nowadays after globalization maybe Germany এটা কোম্পানী কাম কৰিব পাৰে maybe France কাম কৰিব পাৰে okay so local level knowledge থাকাটো বহুত বেছি ইম্পৰ্টেন্ট ঠিক আছে তো কমিউনিটি ইনভলভমেন্টৰ পৰা আমাৰ হিকিৰে অ্যাৱেৰনেস আহিব পাৰে এটা আমাক হেল্প কৰিব ফ্লাড মিটিগেশনৰ ক্ষেত্ৰত নাও এটা হ'ল লোকেল নলেজ এণ্ড কুইক ৰেসপন্স নেক্সট হ'ল ফাস্ট ৰেসপন্ডাৰ্স চাওক উইথ এক্সাম্পল যদি আমি চাওঁ লোকেল মাজুলী ওয়ার্ল্ডস লার্জেস্ট রিভার আইল্যান্ড বুলি কোৱা হয় তো ইয়াতে আমাৰ তেওঁলোকৰ ট্ৰেডিশনাল প্ৰেক্টিসেস আছে দেন ইমার্জেন্সি সময়ৰ কাৰণে ধেমাজি লখিমপুৰ ডিস্ট্ৰিক্টত কমিউনিটি ভলান্টিয়াৰ্স আৰ ডিয়াৰ মেইনটেনেন্স অফ লোকেল ইনফ্ৰাষ্ট্ৰাকচাৰ তেনেকে বৰপেটাৰ কমিউনিটি মেম্বাৰস come together for sandbags then cut etc sustainable and culturally relevant solutions example use of sanghar by tribal communities are monitoring and reporting example in Golaghat village youth groups to maintain flood logs etc okay so যেতিয়া আমাৰ লোকেল লেভেলত ইন্টিগ্ৰেশন হ'ব ডেফিনেটলি আমাৰ ফ্লাডৰ ক্ষেত্ৰত আমি এড্ৰেছ কৰিব কাৰণে প্ৰিপেয়াৰনেস আৰু সলিউশন বেছি সম্ভৱ হ'ব যদি আমি ইন্টাৰনেশনাল প্ৰেক্টিস চাওঁ so there was a report by World Meteorological Organizations কি ইয়াত এক্সাম্পল দিছে তেওঁলোকে কৈছে যে এটা আছে কুনকুৱা ইজ ইন ঘানা তো তেওঁলোকে লোকেল লেভেলত ম্যাপ বনাইছে the local communities created the maps আৰু ম্যাপছৰ সেইখিনি বস্তু ইন্টিগ্ৰেট কৰিছিলে আপোনাৰ টেকনলজিক্যাল লেভেলত নেক্সট জেন্ডাৰ মেইনষ্ট্ৰিমিং অফ মালাৱি চিকাৱানা ডিস্ট্ৰিক্টস কেনেকে লোকেল অ্যাৱেৰনেস ক্ৰিয়েশন এণ্ড সেন্সিটাইজেশন হেল্পস যেটো আমাৰ এটা ইনফেক্ট পিলাৰ হয় প্ৰাইম মিনিষ্টাৰ 10 পইণ্টছ পিলাৰ ফৰ ডিএছআইএনএস এটা পিলাৰো হয় ওকে তো নেক্সট যদি আমি চাওঁ তেনেহলে এটো হল কোড দি আইভৰ সেফটি মাৰ্কেটছ ইন সাংবালি য'ত তেওঁলোকে মাৰ্কিং কৰে যে কোনখিনি সেফ হয় কোনখিনি আনসেফ হয় ক'ত ফ্লাডেল থাকিব পাৰি নোৱাৰি এটসেট্ৰা so these are local community integration for flood management then Costa Rica preparedness of stimulation exercises তাৰপিছত Thailand এটা collaboration between hydrometeorological department and local communities so that মানে লেভেল টু পানীৰ লেভেল এটসেট্ৰা কমিছে বাঢ়িছে সেইখিনি বস্তু তেওঁলোকে লোকেলি গম পাই থাকে আৰু লগতে হ'ল স্ট্ৰেংথেনিং কেপাসিটি থ্ৰু ট্ৰেইনিং যেনেকে বানচৱাং লং ইন থাইলেণ্ড so these are some world examples so integrate কৰা হৈছিলে local community for flood management now Assam is going to do the same ঠিক আছে আৰু আমি সেইখিনি অলৰেডি ওপৰত ডিসকাস কৰিলো the next topic is Assam Climate Center for Cities বহুত বেছি ইম্পৰ্টেন্ট প্ৰিলিমছৰ কাৰণে ক্লাইমেট চেঞ্জৰ কাৰণে গভৰ্ণমেণ্টে ষ্টেজ বহুত লৈছে
ৰাইট সো এতিয়া আমাক কোনে হেল্প কৰিব কোলাবৰেট কৰিছে এটা হ'ল ফ্ৰান্স তো কেইদিনমান আগত যোৱা বছৰ ছেপ্টেম্বৰ অক্টোবৰত অষ্ট্ৰেলিয়াৰ পৰা টিম আহিছিলে বিকজ অষ্ট্ৰেলিয়াত কি আছে ফ্লাড মেনেজমেণ্টৰ কাৰণে আৰবান ফ্লাড মেনেজমেণ্টৰ কাৰণে তেওঁলোকৰ বেষ্ট প্ৰেক্টিচেছ right now France will be helping us for Assam Climate Center for cities. Okay, it will be established in Guwahati in collaboration with France government and Govt of India. Our expenses will be jointly borne by both governments. Guwahati Municipal Corporation will appoint a team of experts to oversee the projects. Okay, আৰু যদি আমি চাওঁ 2022 Ministry of Urban Affairs, okay, and Housing তেওঁলোকে start কৰিছিল city finance rankings. Okay, আৰু at the same time তেওঁলোকে আৰম্ভ কৰিছিলে central government climate center for cities. Urban and Housing Ministry announced the climate center cities in 2022. Okay, আৰু one stop center for climate informed actions in the urban India. ঠিক আছে আৰু লগতে smart cities assessment framework 2.0 এইখিনি আমাৰ লঞ্চ কৰা হৈছিলে এগেইন ইয়াতে আমাৰ assessment কি হ'ব climate change etc মিটিগেশ্যনৰ কাৰণে তো এইখিনি বস্তু আমাৰ প্ৰিলিমছৰ কাৰণে খুব ইম্পৰ্টেন্ট The next one is regarding Koch Rajbongshis. ঠিক আছে তো আমি হিষ্ট্ৰি অলৰেডি পঢ়িছোৱে মেক্সিমাম খিনি ৰাইট ফাৰ্ষ্ট কেপিটেল ক'ত আছিলে আহোমৰ ফাৰ্ষ্ট কেপিটেল ক'ত আপোনালোকে জানে চাগে হয়নে কোচৰ ফাৰ্ষ্ট কেপিটেল ক'ত আছিলে আপোনালোকে জানে বাৰু তো কোচ ক'ত আছিল চিকাংগ্ৰাম অকে এতিয়া আমাৰ গোৱালপাৰা পৰিব তো হৰিয়া মণ্ডল বিশ্বসিংহ নৰনাৰায়ণ অকে এইখিনি ক্ষেত্ৰত আমি জানিব লাগিব যে কোচ আমাৰ ক'ত আছে এটা আছিলে আনডিভাইডেড কোচ ৰুলাৰ্ছ বিশ্বসিংহ নৰনাৰায়ণ ইম্পৰ্টেণ্ট ৰুলাৰ্ছ অফ কোচ বিহাৰ মহাৰাজা নৃপেন্দ্ৰ নাৰায়ণ অফ কোচ বিহাৰ লক্ষী নাৰায়ণ বীৰ নাৰায়ণ প্ৰাণ নাৰায়ণ ৰুলাৰ্ছ অফ কোচ হাজো মেট্ৰিমনিয়েল এলায়েন্স হৈছিলে কোচ হাজো ৰঘুদেৱ চন অফ চিলাৰাই নেফিউ অফ নৰনাৰায়ণ পৰীক্ষিত নাৰায়ণ আৰু ৰুলাৰ্ছ অফ দৰং বালি নাৰায়ণ ৰুলাৰ্ছ অফ বেলতলা গুৱাহাটীৰ বেলতলা গজনাৰায়ণ দেৱ ব্ৰাদাৰ হি ৱাজ দ্য ব্ৰাদাৰ অফ পৰীক্ষিত নাৰায়ণ ৰুলাৰ অফ কোচ হাজো ব্ৰাদাৰ অফ বালি নাৰায়ণ তাৰপিছত আমাৰ বহুত বেছি ইম্পৰ্টেণ্ট ৰুলাৰ্ছ অফ খাছপুৰ নিজত আছেই ভালেখিনি সময়ৰ পৰা ঠিক আছে নাও এনাদাৰ ইম্পৰ্টেণ্ট ফেক্ট বাৰাক ভেলী ৱাজ অবটেইন বাই চিলাৰ ইন 1562 আৰু কমল নাৰায়ণ বা গোহাঁই কমল ৱাজ দ্য ইনিচিয়েল গভৰ্ণৰ অফ দ্য খাছপুৰ তো গোহাঁই কমল আলি আমি জানো গোহাঁই কমল আলি ৰিকনষ্ট্ৰাকশ্যনৰ কাৰণে এতিয়া নিউজ চলি আছে হয়নে প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব নেক্সট ইজ ৰুলাৰ্ছ অফ বিজনি অকে তো ইয়াত কোন আছিলে এগেইন চন্দ্ৰ নাৰায়ণ চন অফ পৰীক্ষিত নাৰায়ণ তো এইখিনি হ'ল আমাৰ মেইনলি প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট নেক্সট ইজ ৱাটাৰ ক্ৰাইচিছ ইন কাজিৰঙা চাওক কাজিৰঙাত আমাৰ যিবোৰ কণা আছে অকে হাতীয়ে কওক গড়ে কওক এটচেট্ৰা মেইনলি ৱেটলেণ্ড ওচৰত থাকে ৱাটাৰ ইজ ভেৰি ইম্পৰ্টেণ্ট নাও আমি ৰিচেণ্টলি পঢ়িছো যে ফেব্ৰুৱাৰী আৰু মাৰ্চ আমাৰ ক্লাইমেট চেঞ্জ ইম্পেক্ট বহুত বেছি পৰিছে অকে ইন দ্য ইষ্টাৰ্ণ আছাম বৰষুণ বহুতেই বেছি হৈছে ইন দ্য ৱেষ্টাৰ্ণ এণ্ড চাউথাৰ্ণ আছাম বৰষুণ বহুত কমি গৈছে অকে নাও কাজিৰঙা ইজ ৰিলিং থ্ৰু ৱাটাৰ ক্ৰাইচিছ ইন দ্য এবচেঞ্চ অফ ৰেইন So current situation, the prolonged absence of rain has led to the drying of the crucial water bodies. Okay, or it is affecting the species such as rhinoceros, water buffaloes, elephants, etc. Now যদি আমি চাওঁ লগত আমি মন কৰি কিনে যে ৰিভাৰ কি আছে ঠিক আছে so ডিফ্লু মৰা ডিফ্লু ওকে তো আমি এইখনত ডিফ্লু মৰা ধনশিৰি ব্ৰহ্মপুত্ৰ So these are the rivers through Kaziranga. Prelims karone important hobo. Alarming impact of climate change in Assam. So it's a article in Sentinel newspaper. So ইয়াত কি কৈছে main impacts is one is the আমাৰ খোৱা habit. বহুতখিনি আমাৰ খাদ্য যিখিনি আমাৰ এগ্ৰিকালচাৰ পৰা আহে সেইখিনি আমাৰ কমি গৈছে প্ৰডাকশ্যন নেক্সট ইজ ইৰাটিক ৰেইনফলৰ কাৰণে এগ্ৰিকালচাৰ এগেইন এফেক্ট কৰিছে প্লাছ ডিফৰেষ্টেশ্যন সইল ইৰোজন ইন চাৰ্টেন এৰিয়াজ ডিক্লাইনিং প্ৰডাক্টিভিটি বায়োডাইভাৰ্চিটি লছ আৰু ফৰেষ্ট ডিগ্ৰেডেশ্যন যিখিনি আমি ইমেজটো দেখিলো কাজিৰঙাটো হৈছে ৰাইট দেন এয়াৰ এণ্ড ৱাটাৰ পলিউশ্যন যদি বৰষুণ নাহে ডেফিনেটলি ইনফেক্ট চাইনা ইটছ এটা কাউণ্ট্ৰিত পলিউশ্যন মিডিয়াৰ হিচাপে বহুতখিনি কি ইউজ কৰা হয় ৱাটাৰ ভেপাৰ কাৰণে চাৰ্টেন মেচিনাৰী ইউজ কৰা হয় ঠিক আছে ৱাটাৰ স্প্ৰেয়াৰ ইউজ কৰা হয় নেক্সট ইজ মনৰেগা তো ইয়াত ডাটা কি দিছে ডাটা ইজ ইম্পৰ্টেণ্ট 707.59 lakh percentage were generated in Assam under MGNREGA during financial year 2024-25 ৰাজ্য সভাত এই ডাটাখিনি শ্বেয়াৰ কৰা হৈছিলে now কিয় ইম্পৰ্টেণ্ট implications for Assam employment support it helps rural households
ৰেজিলিয়েন্স টু ক্লাইমেট চেঞ্জ বহুতখিনি ষ্ট্ৰাকচাৰ বনাই থকা হৈছে ছ'চিয়েল ছেফটি নেট বাফাৰ ডিউৰিং agrarian downturns আৰু ইনক্লুচিভ ডেভেলপমেণ্ট so these are the certain committees also at Amarjit Sinha committee important for prelims perspective next is Trump's reciprocal tariffs mercantilism versus globalization so now Trump's trade doctrine is shift towards economic nationalism okay so কোৱা হৈছে যে this reciprocal tariff was based on premise that US was being unfairly treated under different trade agreements acha the approach challenged the multilateral rules-based trading system established under WTO now ইয়াতে কোৱা হৈছে one concept economic nationalism কি হয় understood as an economic ideology which favors domestic control of economy labor and capital formation origin Frederick List is considered as the initiator of the concept of economic nationalism okay আৰু যদি আমি চাওঁ ইণ্ডিয়াত economic nationalism in India আৰম্ভ হৈছিল during the colonial period as a economic critic of the colonial period okay সেইখিনি সময়ত ভাস্কৰ পাণ্ডুৰাং তাৰখাটকাৰ গোবিন্দ ভিঠাল কুন্তে ৰামকৃষ্ণ বিশ্বনাথ etc were the starter then later আমাৰ brain theory আহিলে ৰমেশচন্দ্ৰ দত্তৰ সাৰ্ভে মহাদেৱ গোবিন্দ ৰানাদে দাদাভাই নাওৰাজী গোখলে etc আৰু brain theory propounded the theory of drain of wealth etc ঠিক আছে আৰু এতিয়া হল মাৰ্কেটিয়ালিজম ভাৰ্চেছ গ্লোবেলাইজেশ্যন মাৰ্কেটিয়ালিজম মানে কি হয় one essence gain is another's loss গ্লোবেলাইজেশ্যন মানে কি হয় ইন্টাৰ কানেকশ্যন মিউচুৱেল বেনিফিটছ ৰোল অফ ষ্টেট মাৰ্কেটিয়ালিজম কি হয় হায়াৰ ইণ্টাৰভেনশ্যন ইন ট্ৰেড ইণ্ডাষ্ট্ৰী গ্লোবেলাইজেশ্যন কি হয় লিবাৰেলাইজেশ্যন ট্ৰেড পলিচিজ মাৰ্কেটিয়ালিজম কি হয় ট্যাৰিফছ কোটা এটসেট্ৰা গ্লোবেলাইজেশ্যন কি হয় ৰিডাকশ্যন অফ ট্ৰেড বেৰিয়াৰ্ছ আৰু আউটলুক মাৰ্কেটিয়ালিজম কি চোৱা যায় এখন নেশ্যনৰ সেল্ফ সাফিচিয়েন্সি whereas in globalization interdependence আৰু international cooperation now the next concept is the neo mercantilism so কি হয় ট্ৰাম্পছৰ যিখিনি ৰিচেণ্ট নেৰেটিভ আছে তাৰ পৰা আহিছে advocating for trade balance through retaliation rather than cooperation by using of reciprocal tariffs so mercantilism is a nationalist economic policy আমি already পঢ়িলো আৰু neo mercantilism is a modern revival of mercantilist idea emphasizing state intervention to promote exports and restrict imports okay so দুইটাই সমানে important আমাৰ মেইনছৰ কাৰণে next first tripartite talks between Meitei Kuki-zo আৰু Ministry of Home Affairs in Delhi today so Manipur conflict বহুত সময়ৰ পৰা চলি আছে okay almost 2 years so ethnic conflict in Manipur particularly between Meitei and Kuki-zo communities mainly hills or plains communities মাজত has been a persistent source of instability in the state of Manipur আৰু আজি আমাৰ ডিসকাশন খিনি আৰম্ভ হৈছে so background কি হয় ethnic tensions আৰু conflict mainly revolved around tribal status demanded by Meiteis opposed by Kuki-zo and other tribal groups আৰু যদি আমি চাওঁ significance কি হয় এটা হল institutional recognition it underlines the formal recognition of the grievance of both sides confidence building measure so that stability আহিব পাৰে আৰু revival of the dialogue process again now যদি আমি চাওঁ mainly seen Kuki আৰু Jo tribe তিন ট্ৰাইব কোৱা হয় ম্যানমাৰ চিন ষ্টেটৰ পৰা অৰিজিন কুকি heterogeneous group in northeastern India বহুতকেইখন ষ্টেটত আছে Jo tribe in Myanmar northeast India and parts of Bangladesh geographical distribution mainly তালকে বহুতকেইখন ষ্টেটতে স্প্ৰেড হৈ আছে next is Assam inner line permits Assam fights for inner line permits okay so inner line permit is a official travel document required by outsiders to enter notified tribal areas so এতিয়া almost 150 years old okay নিজত চলি আছে এতিয়া so it currently exists in Arunachal Nagaland Mizoram আৰু Manipur Assam's demand আৰম্ভ কি হৈছে fear of uncontrolled migration cultural and linguistic erosion economic pressures on land jobs and natural resources are perceived injustice in being left out despite similar vulnerabilities in other ILP states আৰু যদি আমি চাওঁ key concerns behind the demand এটা হল demographic আৰু cultural anxiety already পঢ়িছো then migration issue unequal application of the কা 2019 violation of the Assam Accord বহুতে কয় যে কা is viewed as conflicting with Assam Accord now যদি আমি চাওঁ কিয় নালাগে because Assam is economically vital for the northeastern development আমাৰ active policy etc কাৰণে Assam বহুত vital হয় critics argue that ILP could hinder investment tourism and trade আৰু implementation challenges in various urban আৰু multi-ethnic regions now history যদি চাওঁ আৰম্ভ কেতিয়া হৈছিলে link to Anglo-Burmese war okay আৰু later British realized the importance of controlling frontier area সেইটো কাৰণে আৰম্ভ কি কৰিছিলে Bengal Eastern Frontier Regulation 1873 okay
আৰু ইয়াতে কি হৈছিল ইয়াতে এম্পাৱাৰ কৰা হৈছিল কাক লেফটেনেণ্ট গভৰ্ণৰ কিহৰ কাৰণে টু ডিফাইন এ ইনাৰ লাইন ৰেষ্ট্ৰিক্ট এন্ট্ৰি অফ ব্ৰিটিছ ছাবজেক্টছ এণ্ড ফৰেনাৰ্ছ ইনটু দ্য নটিফাইড ট্ৰাইবেল এৰিয়াছ উইদাউট এ পাৰ্মিট তো এইখিনি হ'ল আমাৰ চ'ৰ্চ বা হিষ্ট্ৰী ILP এগেইন প্ৰিলিমছৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট নেক্সট দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ বথ প্ৰিলিমছ আৰু মেইনছ আৰু মেইনছৰ কাৰণেতো এইবাৰ আই থিংক ওৱান অফ দ্য বেষ্ট টপিক ইট ইজ পচিবল টপিক IR কাৰণে BIMSTEC 21 point action plan তো এটা ফিক্সড BIMSTEC ক'ত আছে থাইলেণ্ডত আছে বেংকক প্ৰাইম মিনিষ্টাৰ মোদী আনফিল্ড এ কম্প্ৰেহেনচিভ 21 point action plan outlining India's vision for deeper integration and cooperation within the BIMSTEC framework theme কি আছিলে prosperous resilient and open BIMSTEC okay আৰু থাইলেণ্ড is currency now কি হয় থিমটো চাওক বাকি মনত ৰাখিব নালাগে BIMSTEC মনত ৰাখিব লাগে BIMSTEC ৰ বি মানে কি বিজনেছ so BIMSTEC Chamber of Commerce BIMSTEC Business Summit every year আৰু trade in local currency next is IT digital public infrastructure okay আৰু UPI in the BIMSTEC region next to PIM mitigation and disaster management so এটা হল exercise next to হল establishing BIMSTEC Center of Excellence for Disaster Management next one is T মানে হল training and capacity building so bodhi মানে হল BIMSTEC for organized development of human resource infrastructure initiative okay under this 300 youth from BIMSTEC countries to be trained in every year capacity building কাৰণে forest research institute training program every year etc and cancer health etc then even energy youth engagement BIMSTEC energy center in Bangalore আৰু BIMSTEC young leaders summit will be held this year and BIMSTEC hackathon আৰু young professional teachers program will be launched first BIMSTEC games will be launched in 2027 prelims কাৰণে important হয় next c মানে হল connectivity and culture sustainable maritime transport center in India or BIMSTEC traditional music festival to be held in India this year okay so বহুতে important BIMSTEC next is budget session productivity so these the first budget session of the 18 Lok Sabha productivity বহুত high আছিলে compared to this year productivity আগৰ কি হৈছে বহুতে কম আছিলে ঠিক আছে সেইটো কাৰণে important significance evolving social maturity public confidence procedural clarity and democracy etc so highlight these are the highlights the some bills etc participation is very high so to 20,000 start and unstart questions over 70% BJP MPs has made intervention আৰু লগতে creation of the digital identity card etc এইখিনি হল important next is prelims কাৰণে important hardened McDonald Islands McDonald Islands so this is McDonald Islands ক'ত আছে Southern Ocean okay so কিয় নিউজত আছে they have been in the news due to their unexpected inclusion in the list of trade partners subjected to tariff imposed by Donald Trump okay ক'ত আছে Southwest Indian Ocean southwest of part Australia islands are Australian territory transferred from UK in 1947 islands lie within the Furious 50s a region of Southern Ocean known for its persistent strong and harsh winds এইটো হল আমাৰ প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট okay আৰু কি হয় small and rocky আৰু 80% is covered in ice or Big Ben is a massive mountain range with mountain peak at the highest point so prelims are kind of important next one is silver linings for India amongst Trump's tariff storm so আগতে আছিলে 27% এতিয়া আজি আকৌ 26% কমাই দিছে ইণ্ডিয়াৰ ওপৰত টেৰিফ ওকে so কিয় silver lining এটা হল ইণ্ডিয়াৰ পজিশন ইণ্ডিয়াৰ এগ্ৰিকালচাৰ ক্ষেত্ৰত হাইয়েষ্ট অলৰেডি লগাইছে টেৰিফ around 103% ঠিক আছে so definitely ইণ্ডিয়াৰ ইয়াত certain কুশন আছে কমালে কমাব পাৰে নেক্সট টু হল বাকিবোৰ যিখিনি কাউন্ট্ৰি আছে চাইনা ভিয়েটনাম this should be 54% etc তাতকে আমাৰ বহুত কম comparatively ঠিক আছে নেক্সট টু হল scope for bilateral negotiation so certain revision can be done by negotiation আৰু India's current stance so China already লগালে retaliatory tariff already China লগালে India লগোৱা নাই okay so soft power diplomacy India's pragmatic non-tariff approach while countries like EU Japan Australia China has retaliated China has already retaliated India is unlikely to do so okay so India can use this opportunity to be a leader in the international frame or reduce its own tariffs via negotiation
Next is very important for prelims. India ranked 10th with 1.5 billion private investment in AI. It's a UN report. Okay, UN Patent Development Report. নামটো হ'ল 2025 Technology and Innovation Report. So 2025 Technology and Innovation Report by UNCTAD. India ranked 10th globally in terms of private investment in AI. Okay, along with China, India stands out as one of the only developing countries with significant investments. আৰু যদি চাওঁ, he highlights USA lead with 67 billion investment, China 7.8 billion, India 1.4 billion. India's readiness index is 36 out of 170 countries. Improved from 48, India's ranking, 99 in ICT development, 113 for skill, 3rd in R&D, 28 funds are 16 industrial capacity. So prelims are important. The next topic is Mizoram CM demands not for Thanjavur as peace city. So Thanjavur con peace city they have declared কৰিব কাৰণে আৰু this proposed peace city according to will house about 10 lakh population. Okay, আৰু Thanjavur is a census town located about 90 km from Aizawl and is famous for handloom industry including Bentamang Fall. Tourism is important. Now Greenfly Rex, so for tea, so tea production or আমি ক্ষেত্ৰত লিখিব পাৰো the insects causing significant damage to tea industry. Greenfly, এইখিনি important. US reciprocal tariffs to have small impact on India given our low trade dependence. মেইনছৰ কাৰণে খুবেই important. মেইনছত আছে যে tariff ৱাৰত ইণ্ডিয়াৰ ওপৰত কি প্ৰভাৱ পৰিব. Okay, তো নীতি আয়োগৰ মেম্বাৰে কৈছে যে ইণ্ডিয়াৰ trade to GDP is modest, especially compared to export driven economy. আৰু লগতে আমাৰ কি হয়, আমি এটা কনজিউমাৰ বেছ বহুত ডাঙৰ হয়, তো সেইটো কাৰণে ইণ্ডিয়াৰ ওপৰত ইমান বেছি ইম্পেক্ট নপৰে. অ'কে, বাট যদি আমি চাওঁ আমাৰ যিকেইটা বহুত ষ্ট্ৰং ফেক্টৰ যেনেকৈ ফাৰ্মাচিউটিকেল ইণ্ডাষ্ট্ৰি, ইলেক্ট্ৰনিক্স, ত' ইণ্ডিয়াৰ বহুত ষ্ট্ৰং প্ৰেজেঞ্চ আছে, ইট উইল বি লেছ এফেক্টেড. But however, monitoring will be needed. Protect MSME. We need to protect the MSME. যিহেতু ৰুৰেলত আমাৰ বহুত বেছি তেওঁলোকৰ ৰুৰেল ডেভেলপমেণ্টৰ কাৰণে বহুত ষ্টেপ লৈছে অলৰেডি. ইয়াৰ বাহিৰে the next is that US tariff may bear India's fiscal GDP by 0.03%. It is very less. Okay. Next is this is the solution of the 2 MCQ given in the first page. আছে, তো আজি আসলে আমাৰ এইখিনি কারেন্ট এফেয়ার্স, আমি আকৌ অহাকালি লগ পাম। ধন্যবাদ।